এওঁলোকৰ জাতীয়তাবাদটোত গোলমাল আছে, এওঁলোকে পিয়ৰ জাতীয়তাবাদ কৰা নাই। অখিল গগৈৰ পৰা ছাত্ৰ সন্থাৰ জাতীয়তাবাদ শিকিব লগা নাই নহয়, তেওঁ এটা কৌতুক। আৰু সদায় এওঁলোকৰ জাতীয়তাবাদটোৱে সদায় ৰুলিং পাৰ্টিৰ লগত থকা জাতীয়তাবাদ। চুমা জচাটো যাৰ জাতীয় দায়িত্ব, যিয়ে জাতীয় দায়িত্ব মানে চুমা জচাটো বুজে, তেওঁৰ কৌতুকৰ কোনো উত্তৰ দিব লগা নাই বুলি অনুভৱ কৰিছো। আছুৱে কৈছে অখিল গগৈৰ বেছিকৈয়ে বেছি হৈছে। অখিল গগৈ এটা কৌতুক, তেওঁ এটা কৌতুক, তেওঁৰ কৌতুকৰ কোনো উত্তৰ দিব লগা নাই বুলি অনুভৱ কৰিছো। এদিন পূৰ্বে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আছুক হিন্দুত্ববাদী বুলি সমালোচনা কৰাৰ পিছতেই অখিল গগৈক উভতি ধৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। উৎপল শৰ্মাই কৈছে ভয়াৰ্ত সংখ্যালঘু মহিলাক চুমা জচাটো যাৰ জাতীয় দায়িত্ব, সংখ্যালঘু মহিলাক নিৰাপত্তাৰ চুমা জচাটো যাৰ জাতীয় দায়িত্ব, তেওঁ কি আছুক জাতীয়তাবাদ শিকাব? এওঁলোকৰ জাতীয়তাবাদটোৱে ভেজাল। সদায় এওঁলোকৰ জাতীয়তাবাদটোৱে সদায় ৰুলিং পাৰ্টিৰ লগত থকা জাতীয়তাবাদ। খাটাং, আপোনালোকে বেয়া পায় ভাল পায় মই নাজানো, একদম খাটাং। সমুজ্জ্বল দা, উৎপল শৰ্মা এইবিলাক চব হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলিজুলি আছে। তেওঁ বাওঁপন্থী। এতিয়া ৰাজনীতিত অহাৰ পাছত আঞ্চলিকতাবাদৰ বা জাতীয়তাবাদৰ মুখা এখন পিন্ধিবলৈ যত্ন কৰিছে। অখিল গগৈৰ পৰা ছাত্ৰ সন্থাৰ জাতীয়তাবাদ শিকিব লগা নাই নহয়, তেওঁ এটা কৌতুক। কিন্তু তেওঁক মই জাতীয় কৌতুক বুলিও ক'ব নোৱাৰো, কাৰণ তেওঁৰ জাতীয়ৰ ধাৰণাটো আমাৰ সৈতে নিমিলে। তেওঁ কি বুলি কয় যে ভয়াৰ্ত সংখ্যালঘু মহিলাই তেওঁক সাৱটি ধৰিলে, নিৰাপত্তাৰ চুমা জচাটো তেওঁৰ জাতীয় দায়িত্ব। চুমা জচাটো যাৰ জাতীয় দায়িত্ব, যিয়ে জাতীয় দায়িত্ব মানে চুমা জচাটো বুজে, তেওঁৰ পৰা জাতীয়তাবাদ শিকিবলৈ গ'লে আছুৰ জাতীয়তাই বাদ পৰিব। গতিকে তেওঁৰ কথাৰ, তেওঁৰ কৌতুকৰ কোনো উত্তৰ দিব লগা নাই বুলি অনুভৱ কৰিছো। অখিল গগৈয়ে কৈছিল আছুৰ জাতীয়তাবাদ ভেজাল জাতীয়তাবাদ। অখিল গগৈয়ে কৈছিল আছুৱে বিজেপিৰ হৈ কাম কৰে। আছুৱে কৈছে অখিল গগৈয়ে কাৰ হৈ কাম কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানৰ যিটো জাতীয়তাবাদ, সেই জাতীয়তাবাদ এটা ভেজাল জাতীয়তাবাদ হৈছে। অখিল গগৈয়ে যিখিনি কৈছে সেইখিনি প্ৰলাপ। আৰু অখিল গগৈ এতিয়া ক'ব কাৰোবাৰ বিজেপিৰ সৈতে মিত্ৰালি আছে বুলি। ভাবকচোন, অখিল গগৈয়ে কৈছে বিজেপিৰ সৈতে কাৰ মিত্ৰালি আছে নাইতো অসমৰ ৰাইজে নাজানে জানো। অখিল গগৈয়ে কৈছিল আছুৰ জাতীয়তাবাদ এতিয়া হিন্দুত্ববাদ। আছুৱে কৈছে অখিল গগৈ বাওঁপন্থী, জাতীয়তাবাদৰ চোলা পিন্ধিব খুজিছে। এওঁলোকে জাতীয়তাবাদৰ নামত হিন্দুত্ববাদ, এই যে হিমন্ত বিশ্ব শৰ্মাই যে এই বিদেশী খেদিম, মিয়াক কষ্ট দিম, এই মিয়াক কষ্ট দিয়া থিয়ৰিটোত হিমন্ত বিশ্ব শৰ্মাৰ লগত এওঁলোকো। নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে অখিল গগৈ কোনবোৰ সমষ্টিত বেছিকৈ মনোযোগ দিবলৈ আৰম্ভ কৰিছে, কোনবোৰ সমষ্টিত গৈ কাম কাজ কৰিবলৈ আৰম্ভ কৰিছে, সেই সমষ্টিবোৰত ভোট বিভাজন হলে কাৰ লাভ হব, সেইবোৰ কথা ৰাইজে বুজি নাপায় জানো। অখিল গগৈৰ কথাৰ উত্তৰ দি প্ৰয়োজনেই নাই। লক্ষণীয় কথা এয়াই যে অতি শেহতীয়াকৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰাৰ পিছতেই আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাক টাৰ্গেট কৰি লৈছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। আৰু ইয়াৰেই প্ৰত্যুত্তৰ দি আছুৰ সভাপতি উৎপল শৰ্মাই কৈছে অখিল গগৈয়ে প্ৰলাপ বকিছে। প্ৰলাপৰ উত্তৰ কি দিব? সদায় খালি বিজেপিলৈকে যায় এওঁলোকৰ সভাপতি সম্পাদকবিলাক। যোৱাৰ কাৰণটো মই বিচাৰি পালোগৈ, এওঁলোকৰ জাতীয়তাবাদতে সাম্প্ৰদায়িকতাবাদ আৰু হিন্দুত্ববাদৰ স্মুথ এটা কিন্তু আছে বস্তুটো। আকৌ এওঁলোকে যেতিয়া ৰিটায়াৰ কৰিব, উৎপল শৰ্মাই যেতিয়া ৰিটায়াৰ কৰিব, আমাৰ সমুজ্জ্বলদাৰটো ৰিটায়াৰমেণ্ট নায়েই আৰু এওঁলোকেও বিজেপিতে যাব। এওঁলোকে জাতীয়তাবাদৰ নামত ইমান দিন নিজকে ঠিক কৰি ল'ব নোৱাৰিলে যে আমি জাতীয়তাবাদ মানে কি আৰু আমি কোনটো জাতীয়তাবাদত থাকিম। অখিল গগৈয়ে যিখিনি কৈছে সেইখিনি প্ৰলাপ। তেওঁ এটা কৌতুক, তেওঁৰ কথাৰ, তেওঁৰ কৌতুকৰ কোনো উত্তৰ দিব লগা নাই বুলি অনুভৱ কৰিছো। লক্ষণীয় কথা এয়াই যে নলবাৰীৰ গৰ্ডন খেলপথাৰত আজিৰে পৰা আৰম্ভ হোৱা বিনম্ৰ ছাত্ৰ নেতা নাছিৰ হুছেইন সোঁৱৰণী ভলীবল প্ৰতিযোগিতাত ভাগ লৈ আছুৰ সভাপতিজনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি অখিল গগৈৰ সমালোচনাত মুখৰ হৈ পৰিছে। নলবাৰীৰ পৰা মজিবুৰ ৰহমানৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।